কওকচোন এইটো কাৰ ঘৰ? এইটো শ্ৰী ৰঞ্জিত বৰাৰ ঘৰ। ইয়াত কোনোবা আছে নেকি অন্য মানুহ? অন্য কোনো নাই। মোক আমি চাব বিচাৰিম। হয় ছাৰ, এতিয়াতো ৰাতি আমি এতিয়া নুখুলিম। আমাৰ ওমেনো আহিছে, হয় ওমেন মহিলাও আহিছে আমাৰ লগত। নাই ছাৰ, এতিয়া ৰাতি আমি ৰাতিপুৱা সময়ত খুলি দিম। কিয় মই এগৰাকী এতিয়া জিলা পৰিষদৰ কেন্দ্ৰীয় হৈ আছো। আপোনাৰ লগত কোনো কথা নাই, হয় আপোনাৰ লগত কোনো কথা নাই। আমাৰ এফআইআৰ এখন আহিছে, হয় দিন ৰাতি বুলি আমাৰ কথা নাই। হয়। আপোনাৰ নামটো কি? মোৰ নাম সীমা দেৱী। সীমা দেৱী। হয়, অৰিজিনেল নাম আপোনাৰ? সীমা দেৱীয়ে। আপোনাৰ হাজবেণ্ডৰ নাম? শ্ৰী ৰঞ্জিত বৰা। তেতিয়াহ'লে আপোনালোকৰ লগত একো আমাৰ কথা নাই। হয়, আমি জাষ্ট চাব বিচাৰোঁ যে আপোনালোক ছাৰ আমি ৰাতিপুৱা আপোনালোকে বেয়া পালেও নহ'ব। আমি বহি থাকিম। হয়, ৰাতিপুৱাহে আমি খুলিম। হ'ব, আপোনালোকে যদি সহায় কৰিব নিবিচাৰে আমি নিশ্চয় সহায় কৰিম, কিন্তু ছাৰ আমি যিহেতু আমি গম পাইছো যে আমাৰ প্ৰাৰ্থীসকলক ভয় ভাবি কৰে। নাই সেইটো কথা নহয়। এফআইআৰ খনত আপোনাৰ ফলটো কি আছে যে চাব বিচাৰিছে? দৰ্জাখন খুলি লোৱা, তোমাৰ ফল কি আছে? হয় আমি খুলিম ফৰ চিয়ৰ খুলিম, বাট ফাৰ্ষ্ট লাগে আপোনাক লাইক ৱাৰেণ্ট আনিছে আপুনি? ৱাৰেণ্টৰ কাৰণে পুলিচে উইদাউট ৱাৰেণ্টটো কিছুমান কাম কৰিব পাৰে, কৰিবতো পাৰে। আফটাৰ 10 PM নোৱাৰে। আমাৰ জীৱনৰ প্ৰতি সংশয় আহিয়ে আছে, কাৰণ আমাৰ ভাটিবেলাটো আমাৰ যিজন হেৰি হয়, তেওঁ মিছা কেছ কৰি পেলাই জোৰ জবৰদস্তি কৰে। নহয় ভয় মানে কি, আমি বুজিছো। হয়, আমি বুজিছো। নাই আপোনালোকে সেইটো কলে কেনেকে মানি ল'ম বাৰু? মই গম পাইছো যি ঠাণ্ডাই নহওক, কিন্তু আমাৰোতো কথা আছে। কাইলৈ যিহেতু নমিনেশ্যন কৰা লাষ্ট ডেট, গতিকে আমি চব বুজি পাওঁ। আমাক ভাটিবেলাতে আমালৈ কোনোবাই কৈছেহি আহি যে আপোনালোকে অলপ সাৱধানে থাকিব, ৰাতি আপোনালোকৰ ঘৰলৈ পুলিচ আহিব। গতিকে এইটো ইনফৰমেশ্যন আমি আগতে পাওঁ। গতিকে আমিওতো মানুহে, আপোনালোকো মানুহ। আপোনালোকে আজি চাকৰি কৰি আছে আপোনালোকৰ কাৰণে, চাকৰি কৰি আছে যিহেতু আপোনালোক চৰকাৰৰ মানুহ, কিন্তু তাৰ উপৰিও আমিও জনসাধাৰণ, আমিও মানুহ। আমাৰো অধিকাৰ আছে, আমাৰ ভোটাধিকাৰ আছে, আমাৰ অধিকাৰ আছে। চিঞৰা নাই, মই কবলৈ বিচাৰিছো, যিহেতু আমাক কথা কবলৈ দিয়া নহয়, গতিকে মই কথা কবলৈ বিচাৰিছো যে আমাৰ অধিকাৰ আছে। আমি ভোটাৰ, আপোনালোকে নহয়, মই জনাব লাগিব। আপোনালোকে যিহেতু মোৰ কথা নুশুনে, গতিকে মই চিঞৰি হলেও কব লাগিব। আপোনাৰ ওপৰত কোনো কেছ নাই, হয় জানো, কিন্তু এইখন আমাৰ ঘৰ, মোকদ্দমা নাই। এইখন আমাৰ ঘৰ, গতিকে মই কোৱাটো মোৰ অধিকাৰ আছে। আপোনাৰ ঘৰত যদি কোনো মানুহ নাই, আমাৰ আছামীজন যদি আপোনাৰ ঘৰত নাই, যিহেতু আমি যদি আপোনাৰ ঘৰত নাই, আপোনালোকে যাক পলৰীয়া বুলি কৈছে, কিবা কৈছে, মই সেইবিলাক বুজি নাপাওঁ। পদকীয়া মানে আছামী, পদকীয়াজন যদি আমাৰ ইয়াত অভিযোগ দিয়া মানুহগৰাকী যদি বা মানুহজন আপোনালোক কোনে অধিকাৰ দিছে, অভিযোগ দিছে ৰফিক আহমেদ নামৰ এজন মানুহে। যোৱা ৰাতি মোৰ ঘৰত, মই ব্ৰহ্মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু ব্ৰহ্মপুৰ গোটেই সমষ্টিটো যিহেতুকে মোক দলে দায়িত্ব দিছে চোৱা চিতা কৰি থাকিবলৈ, গতিকে যুৱ নেতা আকাৰে মই মোৰ ব্ৰহ্মপুৰ সমষ্টিৰ 4টা জিলা পৰিষদ, তাৰে 2টা জিলা পৰিষদক বিভিন্ন ভয় ভাবুকিৰে তেওঁলোকে উইথড্ৰল কৰাই ল'লে। বিজেপি দলে ভয় ভাবুকিৰে তেওঁলোকৰ নমিনেশ্যন উইথড্ৰ কৰাই ল'লে। এতিয়া কথাটো হ'ল, কঠীয়াতলী যিগৰাকী ZPC মেম্বাৰ বৰ্ণালী দেৱী, তেখেতে এই ভাবুকি আৰু মিছা গোচৰ অপবাদত তেওঁ আহি পেলাই মোৰ ঘৰতে অকণমান বসবাস কৰিছিলে। গতিকে পৰহি দিনাখন তেওঁ সন্ধিয়া ওলালহি, আমি মহিলাগৰাকী আহিছে, কণমানি দুগৰাকীও আছে, তেওঁ লৈ আহা নালাগে, কণমানি দুগৰাকীও আছে। আমি ক'লোঁ যে থাকক ইয়াতে, আমাৰ ইয়াতে ইমান প্ৰব্লেম নহয়, গতিকে আমি তেখেতসকলক আশ্ৰয় দিলোঁ। তাৰপিছত যোৱা নিশা বিজেপিৰ গুণ্ডা বাহিনীৰ নেতাসকলে, আমি দেখিছোঁ যে ৰাস্তাই পদূলিয়ে এইফালৰ পৰাও 3জন ওলাই গৈছে। আমাৰ ৰঙীয়া গাঁও চাৰিআলিতো আমাৰ কেইজনমান বিয়াগুম বিজেপিৰ গুণ্ডা বাহিনী তাত লোক ৰখি আছে। ইয়াতে কামপুৰ থানাৰ ফালৰ পৰা আহিছে, পুৰণিগুদাম IC ফালৰ পৰা আহিছে, চামগুৰি ফালৰ পৰা আহিছে, নগাঁৱৰ ফালৰ পৰাও আহিছে। আহি গোটেই ৰাতিটো সেই 1:30টা বজাৰ পৰা 4টা বজালৈকে একে অমানসিক অত্যাচাৰৰ নিচিনা। আপোনালোকে ভিডিঅ'বিলাক চালে গম পাব যে এখন গৃহস্থীত 1:30টা বজাত আহি তেওঁলোকে এই গণতন্ত্ৰ বোলা দেশ এখনত আছে, তেওঁলোকে আহি ইমান আমাক ভয় ভাবুকিৰে
আমাৰ ঘৰৰ ভিতৰৰ পৰা তেওঁলোকে 4টা বজাত আমি উলিয়াই দিবলৈ বাধ্য হ'লোঁ। কিয়? মহিলাগৰাকীক। নহ'লে তেওঁলোকে হয়তো তলা ভাঙি দিব, ঘৰ ভাঙি দিব। মহিলাগৰাকী আৰু মহিলাগৰাকীৰ হাজবেণ্ডক পুলিচে লৈ গৈছে, কামপুৰ থানা পুলিচে লৈ গৈছে। তেওঁলোকে কৈছে কৰিমউদ্দিন নামৰ এজন মানুহে বৰ্ণালী দেৱীৰ ওপৰত গোচৰ আছে বুলিহে কৈছে, তাৰ আৰু বিশেষ একো নক'লে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।